নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকৰ বহুতৰে এটা প্ৰশ্ন আছিলে যে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট অৰ্থাৎ AEA যিটোৰ এডভাৰটাইজ ওলাইছিলে অলপ দিন আগত আৰু আবেদনৰ অন্তিম তাৰিখ আমাৰ 13 মাৰ্চত হয়। চ' সেইটোৰ বিষয়ে জানিব বিচাৰিছিলে যে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট পষ্টটো একচুৱেলি হয় কি, ইয়াৰ প্ৰমোশ্যন হওক, ট্ৰান্সফাৰ হওক, জব প্ৰফাইল হওক, চেলেৰি হওক, কোৱাৰ্টাৰ পায়নে নাই থাকিবলৈ, অফিচ টেবুল থাকে নে নাথাকে বা তেনেধৰণৰ যিখিনি কথা আছিলে সেই কথাখিনি জানিব আপোনালোকে বিচাৰি আছিলে আৰু তাকে আজি জনাবলৈ ভিডিঅ'টো লৈ আহিছোঁ। তো এই ভিডিঅ'টো বনোৱাৰ ক্ষেত্ৰত মই বিশেষভাৱে হেল্প পালোঁ ময়ূৰজ্যোতি বৰুৱা, তেওঁৰ এডিঅ' হয়, তেওঁ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ বৰভগীয়াৰ কলিয়াবৰ ইয়াতে নগাঁও জিলাৰ। তো তেওঁ ভালে গোটেইখিনি ইনপুট তেওঁৰ পৰা মই লাভ কৰিলোঁ। চ' ধন্যবাদ দিলোঁ তেওঁক। চ' বেছি দেৰি নকৰি মই গোটেই প্ৰচেছটো আপোনালোকক কওঁ, গোটেইখিনি কথা আপোনালোকক জনাম। কিন্তু এটা কথা কৈ থওঁ, যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিহেতু এই বস্তুটো বহুতে জানিব বিচাৰিছে, আপোনালোকে শ্বেয়াৰটো কৰি দিলে হয়তো তেওঁলোকে কথাখিনি আপোনালোকৰ পৰা জানিব পাৰিব। চ' ধন্যবাদ। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো চাওক বন্ধুসকল, এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট AEA বুলি কয় শ্বৰ্টত। জব প্ৰফাইল, পাৱাৰ, প্ৰমোশ্যন, ট্ৰান্সফাৰ, চেলাৰী, কোৱাৰ্টাৰ, অফিচ টেবুল থাকে নে, চব গোটেইখিনি কথা জনাম। চব ভিডিঅ'টো চাই থাকিব। AEA অৰ্থাৎ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টক প্ৰথমতে কোৱা হৈছিলে VLEW, অৰ্থাৎ আগতে কোৱা হৈছিলে VLEW। VLEW মানে হৈছে ভিলেজ লেভেল এক্সটেনশ্যন ৱৰ্কাৰ। চ' এইটো মানে এইটো আগতে আছিলে, নমেনক্লেচাৰ চেঞ্জ কৰা হ'ল তাৰ VLEWৰ। এতিয়া বৰ্তমান সময়ত তাক AEA কথা কয়, অৰ্থাৎ এই এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট বুলি কোৱা হয়। চেলাৰী আপোনালোকৰ হয় 14,000ৰ পৰা 60,500ৰ পে'মেণ্টত আৰু গ্ৰেড পে' হয় 62,000। চ' টোটেল পইচা এৰাউণ্ড 26,000 হয় যেতিয়া আপোনালোকে চাকৰি জইন কৰিব। মেইন কথালৈ আহোঁ, সেইটো হৈছে জব প্ৰফাইল। জব প্ৰফাইলটো কি হয়? তো চাওক, জব প্ৰফাইল হৈছে এজন এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ তেওঁলোকৰ মেইন কাম হৈছে ফিল্ড ৱৰ্ক। তেওঁলোকৰ অফিচিয়েল কাম নহয়, তেওঁলোকৰ মেইন হৈছে ফিল্ড ৱৰ্ক। আপোনালোকৰ কাম হ'ব এডুকেটিং পিপল এণ্ড ফাৰ্মাৰ্ছ এবাউট দ্য ভেৰিয়াছ এগ্ৰিকালচাৰ স্কিম, অৰ্থাৎ চৰকাৰৰ যিবিলাক এগ্ৰিকালচাৰ স্কিম আহে, অ'কে, চৰকাৰৰ হওক, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হওক, এগ্ৰিকালচাৰ ৰিলেটেড সেই স্কিমবিলাক আপোনালোকে মানুহৰ মাজলৈ লৈ যাব লাগিব, তাৰ সম্প্ৰসাৰণ কৰিব লাগে, সেইখিনি কথা আপোনালোকে মানুহক জনাব লাগে। ডেভেলপমেণ্ট এক্টিভিটিজ, অৰ্থাৎ সেই স্কিমবিলাকৰ ডেভেলপ কৰা আপোনালোকে মানে সম্প্ৰসাৰণ কৰি আপোনালোকে সেইখিনি মানুহক কেনেকৈ তাৰ পৰা মানে উপকৃত কৰিব পাৰে সেইখিনি আপোনালোকে চাব লাগে। কি ক্ৰপ, অৰ্থাৎ কি শস্য আপোনালোকে কোনটো মাহত ৰুব লাগে, কোনটো মাহত কাটিব লাগিব, সেই বস্তুবিলাক মানুহক জনোৱা, অৰ্থাৎ তেওঁলোকক এডুকেট কৰা সেইটোৰ ওপৰত। তাৰপিছত হাইব্ৰিড ক্ৰপবিলাক, হাইব্ৰিড যিবিলাক গুটি থাকে বা ক্ৰপ যিবিলাক খেতি কৰিব পাৰে সেইবিলাকৰ বিষয়ে মানুহক জনোৱা। ক্ৰপৰ যিবিলাক প্ৰব্লেম হয়, শস্যৰ যিবিলাক প্ৰব্লেম হয়, ধৰি লওক পোক কিবাকিবি, সেই বস্তুবিলাক মানুহক জনাব লাগে আপোনালোকে। তাৰ ৰিমেডিবিলাক, অৰ্থাৎ তাৰ বস্তুবিলাক কেনেকৈ ঠিক কৰিব পাৰে, কি আপোনালোকৰ স্কিমবিলাক আছে, সেই বস্তুবিলাক আপোনালোকে মানুহক জনাব পাৰে। BRC কিছুমান থাকে, অৰ্থাৎ ব্লক ৰিচোৰ্চ চেণ্টাৰ, অ'কে। প্ৰত্যেকটো এগ্ৰিকালচাৰ ছাব ডিভিজন হওক, ডিভিজন হওক, তাৰ আণ্ডাৰত কিছুমান BRC থাকে, অৰ্থাৎ ব্লক ৰিচোৰ্চ চেণ্টাৰ। সেই ব্লক ৰিচোৰ্চ চেণ্টাৰত আপোনালোক ষ্টেচন হ'ব পাৰে, আপোনালোকে তাত বহিব পাৰে, কাম কৰিব পাৰে। সেইবিলাকতো থাকিব পাৰে, অফিচতো থাকিব পাৰে। তাৰপিছত থাকক আত্মা বুলি আছে, এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট এজেঞ্চি। ইয়াৰ আণ্ডাৰত আপোনালোকে কাম কৰিব পাৰে, এক্সটেনশ্যন এক্টিভিটি এইবিলাক আপোনালোকে কৰিব পাৰে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ স্কিমবিলাক আপোনালোকে চব মানুহক আপোনালোকে জনাব পাৰে। এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট এজনে ADO এজনৰ আণ্ডাৰত তেওঁলোকে কাম কৰে, অৰ্থাৎ ADO এজন, অৰ্থাৎ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ছুপাৰভিজনত তেওঁলোকে কাম কৰে। এজন এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ 6খনৰ পৰা 10খন ৰেভিনিউ ভিলেজৰ তেওঁৰ আণ্ডাৰত থাকে, অৰ্থাৎ তেওঁ সেইকেইখন গাঁৱৰ তেওঁলোকে সেই সম্প্ৰসাৰণৰ কাম কৰিব পাৰে। চাওক, এজন ADO অৰ্থাৎ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আণ্ডাৰত এটা চাৰ্কল থাকে, সেই চাৰ্কলত বহুতো ইলাকা তেওঁলোকে ভাগ কৰা থাকে আৰু প্ৰত্যেকটো ইলাকাতে ধেৰ আপোনালোকৰ ৰেভিনিউ ভিলেজ থাকে। চ' তেওঁ নিজে ডিচাইড কৰিব তেওঁৰ যিকেইজন এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট আছে কাক তেওঁ কিমান মানে গাঁও ভাগ কৰি দিব, সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰে। তো অফিচ টেবল আপোনালোকৰ থাকেনে নাই? মষ্টলি নাথাকে, কিয়নো এইটো এটা ফিল্ড জব হয়, আপোনালোকে ফিল্ডত কাম কৰিব লাগে। কিন্তু আপোনালোকক এলট কৰিব পাৰে টেবল যদি ADO জনে বিচাৰে, বা আপোনালোকে যেতিয়া ব্লক ৰিচোৰ্চ চেণ্টাৰ ষ্টেচন থাকিব তাত আপোনালোকৰ টেবল থাকিব পাৰে। কোৱাৰ্টাৰ থাকিবলৈ আপোনালোকে ঘৰ পায়নে নাই? সেইটো পাব যদিহে এভেইলেবল আছে, নাথাকিলে সেইটো অলপমান প্ৰব্লেম। তো প্ৰমোশ্যন, এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট অৰ্থাৎ AEA সোমাই পেলাই আপোনালোকে নেক্সট প্ৰমোশ্যন পাব AAI, অৰ্থাৎ এছিষ্টেণ্ট এগ্ৰিকালচাৰ ইনস্পেক্টৰ, অ'কে। এইটো পোষ্ট আপোনালোকে পাব AAI পিছত আপোনালোকে AI পাব, অৰ্থাৎ এগ্ৰিকালচাৰ ইনস্পেক্টৰ, অ'কে। এইটো মেক্সিমাম পোষ্ট হয়, ইয়াৰ ওপৰত এতিয়ালৈকে মই যোৱাটো শুনা নাই। চ' এগ্ৰিকালচাৰ ইনস্পেক্টৰ এইটো এটা গেজেটেড পোষ্ট হয়। তাৰপিছত আহিলে ট্ৰান্সফাৰটো আপোনালোকে নৰ্মেলি নহয়, কিন্তু আপোনালোকে ট্ৰান্সফাৰ পাব পাৰে যিকোনো মানে ডিষ্ট্ৰিক্ট অফিচলৈ, অৰ্থাৎ এটা ডিষ্ট্ৰিক্টত চাওক, ছাব ডিভিজনত থাকে SDAO, ছাব ডিভিজনেল এগ্ৰিকালচাৰ অফিচাৰ, আৰু ডিষ্ট্ৰিক্টত থাকে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ। চ' ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে যদি বিচাৰে নিজৰ ডিষ্ট্ৰিক্টৰ অধীনত যিকোনো এটা অফিচলৈ আপোনাক ট্ৰান্সফাৰ কৰিব পাৰে। কিন্তু আৰু যদি আপুনি যিকোনো গোটেই অসমৰ যিকোনো ডিষ্ট্ৰিক্টলৈ যদি আপোনালোক যদি যাব বিচাৰে, সেইটো প্ৰমোশ্যন এগ্ৰিকালচাৰ যিজন ডাইৰেক্টৰ থাকে, অৰ্থাৎ সঞ্চালক অসমৰ এগ্ৰিকালচাৰৰ, চ' তেওঁ আপোনালোকক ট্ৰান্সফাৰ কৰিব পাৰে। নৰ্মেলি ট্ৰান্সফাৰ নহয়, কিন্তু আপোনালোকে যদি বিচাৰে তেতিয়াহে আপোনালোকৰ ট্ৰান্সফাৰ হয়। তো এইখিনি আছিলে এগ্ৰিকালচাৰ এক্সটেনশ্যন
এছিষ্টেণ্টৰ মেইন জব প্ৰফাইল, চেলেৰি বা আপোনালোকৰ অফিচ টেবল, কোৱাৰ্টাৰ, প্ৰমোশ্যন, ট্ৰান্সফাৰ, এই কথাখিনি আছিলে এইখিনি এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ। হয়তো আপোনালোকে কথাখিনি আপুনি এতিয়া বুজি পাইছে। চ' আপোনালোকৰ প্ৰব্লেম চাগে বহুতখিনি ছল্ভ হৈছে। আপোনালোকে কথাটো গম পালে এতিয়া এইয়ে আপোনালোকৰ ৱৰ্ক প্ৰফাইলটো, জব প্ৰফাইলখিনি গম পাইছে। চ' এইখিনি বস্তু, এইটো PDF যদি কাৰোবাক লাগে তেওঁলোকে মোক কমেণ্টত জনাব পাৰে। চ' ইমানখিনি আছিলে। চ' বন্ধুসকল, আপোনালোকে দেখিলে এইদৰে আপোনালোকে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট হ'লে আপোনালোকে প্ৰমোশ্যন পাব পাৰে বা চেলাৰী, গোটেইখিনি জব প্ৰফাইল এনেকুৱা আপোনালোকৰ আইডিয়াটো হৈ গ'ল চাগে। চ' চাকৰিটো যেতিয়া আপোনালোকে কৰিবলৈ যাব, মানে আপোনালোকে জানিবই যে আপোনালোকে কাম কি কৰিব লাগে বা আপোনালোকৰ জব প্ৰফাইলটো কেনেকুৱা হয়, বস্তুখিনি আপোনালোকে আগতে জানি পেলাই আপোনালোক প্ৰিপেয়াৰ হৈ থাকিব পাৰিব। চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি জনাব কি ভাল পালে বা নেক্সট কি লাগে, আৰু লগতে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায়। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।